মানুহৰ উৎসাহ উদ্দীপনা মই মৰিয়নিবাসী ৰাইজক বহাগ বিহুৰ শুভেচ্ছা জনাইছো আৰু ইমান সহায় সহযোগিতা কৰাৰ বাবে ধন্যবাদ জনাইছো। স্যার দুই গগৈ মানে তেওঁলোকে মাৰ্চ কৰিছে ৰহিলজ্যোতি অখিল গগৈ খুব ভাল হ'ব বাকি আৰু কি হয় কি নহয় তেওঁলোকে জানিব। মইতো একেলগ হৈ থাকিলে মানুহবিলাক ভালেই পাওঁ। সকলোৱে কৈছে যোৰহাট এবাৰ হাই প্ৰফাইল সমষ্টি হৈছে দুই গগৈৰ মাজত। মইতো নাজানো এইবিলাক কি হ'লে আপোনালোকে কি টাইটেল উলিয়াই কথা কৈ থাকে মইতো এইবিলাকত নাযাওঁ ইমান ভিতৰত। স্যার গৌৰৱৰ ভৱিষ্যত কি হ'ব কেনেকে মই জানিম ভাই। মোৰ ল'ৰাটোৰ ভৱিষ্যত মোক সোধক। মানুহৰ উৎসাহ উদ্দীপনা মই মৰিয়নিবাসী ৰাইজক বহাগ বিহুৰ শুভেচ্ছা জনাইছো আৰু ইমান সহায় সহযোগিতা কৰাৰ বাবে ধন্যবাদ জনাইছো। স্যার দুই গগৈ মানে তেওঁলোকে মাৰ্চ কৰিছে ৰহিলজ্যোতি অখিল গগৈ খুব ভাল হ'ব বাকি আৰু কি হয় কি নহয় তেওঁলোকে জানিব। মইতো একেলগ হৈ থাকিলে মানুহবিলাক ভালেই পাওঁ। সকলোৱে কৈছে যোৰহাট এবাৰ হাই প্ৰফাইল সমষ্টি হৈছে দুই গগৈৰ মাজত। মইতো নাজানো এইবিলাক কি হ'লে আপোনালোকে কি টাইটেল উলিয়াই কথা কৈ থাকে মইতো এইবিলাকত নাযাওঁ ইমান ভিতৰত। স্যার গৌৰৱৰ ভৱিষ্যত কি হ'ব কেনেকে মই জানিম ভাই। মোৰ ল'ৰাটোৰ ভৱিষ্যত মোক সোধক। মানুহৰ উৎসাহ উদ্দীপনা মই মৰিয়নিবাসী ৰাইজক বহাগ বিহুৰ শুভেচ্ছা জনাইছো আৰু ইমান সহায় সহযোগিতা কৰাৰ বাবে ধন্যবাদ জনাইছো। স্যার দুই গগৈ মানে তেওঁলোকে মাৰ্চ কৰিছে ৰহিলজ্যোতি অখিল গগৈ খুব ভাল হ'ব বাকি আৰু কি হয় কি নহয় তেওঁলোকে জানিব। মইতো একেলগ হৈ থাকিলে মানুহবিলাক ভালেই পাওঁ। সকলোৱে কৈছে যোৰহাট এবাৰ হাই প্ৰফাইল সমষ্টি হৈছে দুই গগৈৰ মাজত। মইতো নাজানো এইবিলাক কি হ'লে আপোনালোকে কি টাইটেল উলিয়াই কথা কৈ থাকে মইতো এইবিলাকত নাযাওঁ ইমান ভিতৰত। স্যার গৌৰৱৰ ভৱিষ্যত কি হ'ব কেনেকে মই জানিম ভাই। মোৰ ল'ৰাটোৰ ভৱিষ্যত মোক সোধক। মানুহৰ উৎসাহ উদ্দীপনা মই মৰিয়নিবাসী ৰাইজক বহাগ বিহুৰ শুভেচ্ছা জনাইছো আৰু ইমান সহায় সহযোগিতা কৰাৰ বাবে ধন্যবাদ জনাইছো। স্যার দুই গগৈ মানে তেওঁলোকে মাৰ্চ কৰিছে ৰহিলজ্যোতি অখিল গগৈ খুব ভাল হ'ব বাকি আৰু কি হয় কি নহয় তেওঁলোকে জানিব। মইতো একেলগ হৈ থাকিলে মানুহবিলাক ভালেই পাওঁ। সকলোৱে কৈছে যোৰহাট এবাৰ হাই প্ৰফাইল সমষ্টি হৈছে দুই গগৈৰ মাজত। মইতো নাজানো এইবিলাক কি হ'লে আপোনালোকে কি টাইটেল উলিয়াই কথা কৈ থাকে মইতো এইবিলাকত নাযাওঁ ইমান ভিতৰত। স্যার গৌৰৱৰ ভৱিষ্যত কি হ'ব কেনেকে মই জানিম ভাই। মোৰ ল'ৰাটোৰ ভৱিষ্যত মোক সোধক। মানুহৰ উৎসাহ উদ্দীপনা মই মৰিয়নিবাসী ৰাইজক বহাগ বিহুৰ শুভেচ্ছা জনাইছো আৰু ইমান সহায় সহযোগিতা কৰাৰ বাবে ধন্যবাদ জনাইছো। স্যার দুই গগৈ মানে তেওঁলোকে মাৰ্চ কৰিছে ৰহিলজ্যোতি অখিল গগৈ খুব ভাল হ'ব বাকি আৰু কি হয় কি নহয় তেওঁলোকে জানিব। মইতো একেলগ হৈ থাকিলে মানুহবিলাক ভালেই পাওঁ। সকলোৱে কৈছে যোৰহাট এবাৰ হাই প্ৰফাইল সমষ্টি হৈছে দুই গগৈৰ মাজত। মইতো নাজানো এইবিলাক কি হ'লে আপোনালোকে কি টাইটেল উলিয়াই কথা কৈ থাকে মইতো এইবিলাকত নাযাওঁ ইমান ভিতৰত। স্যার গৌৰৱৰ ভৱিষ্যত কি হ'ব কেনেকে মই জানিম ভাই। মোৰ ল'ৰাটোৰ ভৱিষ্যত মোক সোধক।